ভোট কাক দিব? মই এবাৰ মোৰ ভোট বাংলাদেশী আগ্ৰাসনৰ বিৰুদ্ধত দিম। মই এবাৰ মোৰ ভোট সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ স্বাৰ্থত দিম। মই এবাৰ মোৰ ভোট অসমৰ লাখ লাখ চৰকাৰী ভূমি দখলমুক্ত কৰাৰ স্বাৰ্থত প্ৰদান কৰিম। কংগ্ৰেছ এলায়েন্সে যদি মুকলিকৈ ঘোষণা কৰে চৰকাৰ অহাৰ পিছত তেওঁলোকে উজনি নামনিত যিমানসমূহ চৰকাৰী ভূমি পূৰ্ববংগৰ পৰা অহা লোকসকলে দখল কৰি আছে সেই ভূমিসমূহ দখলমুক্ত কৰিম বুলি যদি প্ৰতিশ্ৰুতি দিব পাৰে, এতিয়াও সত্ৰৰ যিসমূহ মাটি এই পূৰ্ববংগৰ পৰা অহা মিয়া লোকসকলে দখল কৰি আছে এই মাটিসমূহ দখলমুক্ত কৰিম বুলি যদি প্ৰতিশ্ৰুতি দিব পাৰে, 1951 চনৰ পিছত অহা সকলোকে বিদেশী হিচাপে চিনাক্তকৰণ কৰিব লাগে বুলি কেন্দ্ৰৰ ওচৰত যদি দাবী উত্থাপন কৰিব পাৰে, তেন্তে মোৰ ভোট এইবাৰ কংগ্ৰেছ এলায়েন্সৰ পক্ষত প্ৰদান কৰিম। আৰু যদি সেই প্ৰতিশ্ৰুতি তেওঁলোকে দিব নোৱাৰে তেতিয়াহ'লে নিশ্চিতভাৱেই মোৰ ভোটটো আকৌ এবাৰ বিজেপি চৰকাৰলৈ আগবঢ়াম। যিহেতু যোৱা সময়ছোৱাত অসমৰ লাখ লাখ ভূমি দখলমুক্ত কৰি অসমীয়া জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে যি এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে তাক আমি সমৰ্থন কৰিছোঁ। বৰপেটা সত্ৰ, বৰতদুৱা সত্ৰৰ ভূমি বেদখলমুক্ত কৰি জাতিটোক মূৰ তুলি জীয়াই থাকিব পৰা যি এক পৰিৱেশ সৃষ্টি কৰিলে তাৰ বাবে চৰকাৰক আমি আমাৰ সমৰ্থন প্ৰদান কৰিছোঁ। গতিকে পুনৰ এবাৰ বাংলাদেশীৰ কবলত বাংলাদেশী আগ্ৰাসনে সমগ্ৰ অসমক আগুৰি ধৰক তেনে কামনা আমি কেতিয়াও কৰিব নোৱাৰোঁ। যোৱা সময়ছোৱাত কংগ্ৰেছৰ কোনো ব্যক্তিয়ে মন্তব্য দিয়া দেখা পাইছোঁ যে কংগ্ৰেছ চৰকাৰ আহিলে বেদখল কৰা ভূমি পুনৰ তেওঁলোকক প্ৰদান কৰা হ'ব। এনেকুৱা জাতিদ্ৰোহী কাৰ্য আমি কাহানিও গ্ৰহণ কৰিব নোৱাৰোঁ, যাৰ কাৰণে মই মোৰ ভোটটো বিজেপিক প্ৰদান কৰিম। আপোনালোকেও এনেধৰণৰ চিন্তাবিলাকৰ বিপৰীতে আপুনি আপোনাৰ ভোটটো কাক দিব আজিয়ে নিৰ্ধাৰণ কৰক। ইতিমধ্যে ধুবুৰী, গোৱালপাৰা, খাৰুপেটীয়া, ধিং, ৰূপহী ইত্যাদি অঞ্চল বাংলাদেশীৰ কবলত, পূৰ্ববংগৰ পৰা অহা মিয়া মুছলমানৰ কবলত, আৰু ক্ৰমান্বয়ে তেওঁলোকে উজনি আগ্ৰাসন কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছে আৰু ইতিমধ্যে সেই পৰিকল্পনাত তেওঁলোকে অগ্ৰসৰ হৈছে। এই পৰিকল্পনাক বাধা দিবৰ কাৰণে আমাক নিশ্চিতভাৱে এখন সাহসী চৰকাৰৰ প্ৰয়োজন আছে। আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ, আজিও আপুনি লখিমপুৰৰ বঙালমৰাৰ ভিতৰত আমাৰ খিলঞ্জীয়া এগৰাকী মহিলা সন্ধিয়া সময়ত অকলে গোটেই গাঁওখন ঘূৰি আহিব পৰা পৰিৱেশ নাই। কিন্তু আমাৰ অসমীয়া খিলঞ্জীয়া গাঁৱত আজিও বহিৰাগতই হওক, পূৰ্ববংগৰ পৰা অহা হওক, যোনেই নহওক কিয় দিনে ৰাতিয়ে মুকলিকৈ ঘূৰি ফুৰা পৰিৱেশ আছে। গতিকে আমি এক সুস্থ পৰিৱেশ সৃষ্টিৰ স্বাৰ্থত, জাতীয় অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত, খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত মই মোৰ ভোট প্ৰদান কৰিম। লগতে এইবাৰ পুনৰ বিজেপি চৰকাৰ আহিলে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। প্ৰথম কথা, অনুদানৰ বিপৰীতে অসমৰ মহিলাসকলক, অসমৰ যুৱ সমাজক আত্মনিৰ্ভৰশীল কৰি তুলিবৰ কাৰণে চেষ্টা কৰক। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী চিনাক্তকৰণ কৰিব লাগে বুলি কেন্দ্ৰৰ ওচৰত দাবী
উত্থাপন কৰক। অসমৰ আটাইকেইটা সমষ্টিক খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ নামত প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীক লৈ সংৰক্ষণ কৰক, যাতে 100%ই অসমৰ সমষ্টি খিলঞ্জীয়া হাতত থাকে, বহিৰাগতৰ দপদপনি যাতে অসমত নহয়, তাৰ কাৰণে এই সমূহ সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষণ কৰক। এই চিন্তাখিনি আমি কৰিবৰ কাৰণে অসম চৰকাৰক আহ্বান জনাম। আজিৰ তাৰিখত আমি গৌৰৱে ক'ব পাৰোঁ, আমি কেতিয়াবা বিভিন্ন অঞ্চললৈ গ'লে সেই কথাবোৰ শুনো, যেতিয়া এজন দুখীয়া পৰিয়ালৰ কোনোবা এজন সন্তানে যেতিয়া এটকাও নিদিয়াকৈ এটা চাকৰি লাভ কৰে, সেই ঘৰখনত সেই সময়ত যিটো আনন্দ অনুভৱ কৰে সেইটো আমি দেখা পাইছোঁ। আমাক তেনেকুৱা এটা পৰিৱেশ লাগে। গতিকে তেনেকুৱা এটা পৰিৱেশৰ স্বাৰ্থত, জাতীয় অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত, খিলঞ্জীয়াৰ আধিপত্য প্ৰতিষ্ঠাৰ স্বাৰ্থত আৰু মিয়া বাংলাদেশীৰ দপদপনি নিষেধ কৰাৰ স্বাৰ্থত আমি আমাৰ ভোট বিজেপিক প্ৰদান কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ। জয় অসম।